নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। আজি গুৰুত্বপূৰ্ণ খবৰবোৰ আপোনালোকলৈ আগবঢ়াইছো। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মাঘ বিহুৰ পিছতে কাৰ্বি আংলঙৰ VGR PGR ভূমিত চলিব উচ্ছেদ। 15 দিনৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ। VGR PGRত বাস কৰা লোকসকললৈ প্ৰেৰণ কৰা হ'ব জাননী। জাননীৰ লাভৰ 15 দিনৰ ভিতৰত ঘৰ খালী নকৰিলে চলোৱা হ'ব উচ্ছেদ। চৰকাৰী মাটিত বসবাস কৰা কোনো বেদখলকাৰী থাকিব নোৱাৰিব। মাঘ বিহুৰ পিছতে চলিব উচ্ছেদ অভিযান। দল সংগঠনেৰে আলোচনাৰ অন্তত ঘোষণা CEM তুলিৰাম ৰংহাঙৰ। আৰু বন্ধুসকল, পৰৱৰ্তী খবৰলৈ যোৱাৰ আগতে ভিডিঅ'সমূহ ভাল লাগিলে প্লিজ এটা লাইক কৰি জনাব। লাখ লাখ মহিলা, যুৱক-যুৱতী, শিক্ষাৰ্থীৰ বাবে আছে ভাল খবৰ। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব ভাল খবৰ। 1 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব অন্ন সেৱা দিন। 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। 1 কেজি দাইল, 1 কেজি চেনি, 1 কেজি নিমখ পাব হিতাধিকাৰীয়ে। ছাত্ৰসকলৰ বাবেও আৰম্ভ হ'ব বাবু আঁচনি। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ সকিয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ। এটা এটাকৈ অসমৰ পৰা অবৈধ বাংলাদেশীক খেদি পঠিওৱা হ'ব। অসমত এটাও নাথাকিব অবৈধ বাংলাদেশী। অসম আজি বিকাশ আৰু উন্নতিৰ দিশত অগ্ৰসৰ হৈছে। অসমৰ পৰা দিনে নিশাই বিতৰণ কৰা হৈছে বাংলাদেশী। আগন্তুক 5 বছৰত বিজেপি চৰকাৰ আহিলে বাংলাদেশী মুক্ত হ'ব অসম। অবৈধ অনুপ্ৰৱেশকাৰীক কঠোৰ সকিয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, উত্তৰ-পূবৰ মানুহ ভাৰতীয়, চীনা নহয়। উত্তৰ-পূবৰ মানুহে ভাৰতীয় বুলি ক'বলগীয়া হোৱাটো দুৰ্ভাগ্যজনক। এঞ্জেল চাকমাৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত গৌৰৱ গগৈৰ মন্তব্য। পৰৱৰ্তী খবৰ, বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত অমিত শ্বাহ। অসম আন্দোলনৰ 860 গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ। এই সময়ত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ লগতে বিভিন্নজনে। তাৰ পাছতেই খানাপাৰাত নিৰ্মিত জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ উদ্বোধন কৰে অমিত শ্বাহে। প্ৰায় 5,000 দৰ্শক বহিব পৰাকৈ অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ কৰা হৈছে প্ৰেক্ষাগৃহটি।